নমস্কাৰ। ১৬৪তম স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত এই সভাত সভামঞ্চত সভাপতিত্ব কৰা স্বপন আচাৰ্য মহোদয়, এই সভাগৃহত উপস্থিত উত্তৰ পূব ভাৰত বাংলা সাহিত্য সভাৰ সঞ্জয় সাহা প্ৰমুখে, তেওঁলোকৰ সমূহ কাৰ্যকৰ্তাবৃন্দ, কৰ্মকৰ্তাবৃন্দ, মঞ্চত উপবিষ্ট এই অঞ্চলৰ সন্মানীয় MCLA অৰ্জুন দৈমাৰী মহোদয়, মঞ্চত উপবিষ্ট শ্ৰদ্ধেয় স্বামী আত্মব্ৰতানন্দজী মহাৰাজ, মঞ্চত উপবিষ্ট অৱসৰপ্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱা প্ৰমুখ্যে, সাহা প্ৰমুখ্যে, মঞ্চত উপবিষ্ট সুধীবৃন্দ আৰু বিবেকানন্দ প্ৰেমী টংলাবাসী সুধীবৃন্দ, মই ২-৩টা কথা পুনতে কৈ ল'ব বিচাৰিছোঁ। আমি পণ্ডিত নহওঁ, আমাৰ পাণ্ডিত্যও নাই। তেনেহ'লে কিয় আমাৰ এই ধৃষ্টতা? দৰাচলতে আমি যি কৰোঁ, যি কওঁ, আমি সকলো পৰমা দিব্যজননীৰ শ্ৰীচৰণত সমৰ্পণ কৰোঁ, আৰু এই সমৰ্পণেই আমাৰ সমস্ত শক্তিৰ গোপন উৎস। ইয়াত ঘটেশ্বৰ বৰুৱাই ভাষণ দিওঁতে এটা আক্ষেপ কৰি গৈছে যে বৰ্তমান সময়ত আমি কিতাপ নপঢ়োঁ। দৰাচলতে কিতাপ নপঢ়োঁ কোৱা কথাটোতকৈ মূল সত্যটো হ'ল কিতাপ পঢ়াৰ যিটো ক্ষমতা, কিতাপ পঢ়াৰ যিটো বৃত্তি, মানৱ জাতিয়ে সেই বৃত্তিটো হেৰুৱাই পেলাইছে। আৰু সেই বৃত্তিটো কি? আৰু সেই প্ৰসংগতেই মই, যদিও আজি সেইটো কম বুলি ভাবি অহা নাছিলোঁ, তথাপি মই স্বামী বিবেকানন্দই শিক্ষাৰ বিষয়ে কৈ যোৱা ২-৩টা কথাৰ প্ৰতি মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিছোঁ। তাৰ পিছত মই বিবেকানন্দৰ জীৱনৰ বিষয়ে ক'ম। বিবেকানন্দই এবাৰ কৈছিল যে মোক যদি আকৌ শিক্ষানুষ্ঠানলৈ পঠিওৱা হয়, আৰু যদি শিক্ষা ব্যৱস্থাত মোৰ যদি এটা নিয়ন্ত্ৰণ থাকে, কৰ্তৃত্ব থাকে, মই এইবাৰ কোনো বিষয়বস্তু নপঢ়োঁ। তেনেহ'লে তেওঁ কি কৰিব? তেওঁ কৈছিল যে I will learn only how to concentrate. And after that, with the power of concentration, এই মনোযোগিতাৰ শক্তিৰে মই পৃথিৱীৰ সকলো বিষয় মই নিজে নিজে আয়ত্ত কৰি ল'ম। সেইবাবে বিবেকানন্দই কৈছিল কনচেন্ট্ৰেশ্যন ইজ দি কি টু অল নলেজ। বিজ্ঞানৰ হওক, স্থাপত্যৰ হওক, শিল্পৰ হওক, সংগীতৰ হওক, নাটকৰ হওক, সাহিত্যৰ হওক, ব্যাকৰণৰ হওক, গণিতৰ হওক, ৰসায়ন বিদ্যাৰ হওক। কৈছে কনচেন্ট্ৰেশ্যন ইজ দি কি টু অল নলেজ। অল নলেজ মিনছ অল নলেজ। আমাৰ অলপ আধুনিক মানুহে বুজিবৰ বাবে আমি বিশ্বাস কৰিবলৈ টান পাওঁ, কিন্তু মই এইখিনিতে কেৱল মাত্ৰ, আজিকালি আমাৰ তথ্য প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগ, আমাৰ প্ৰত্যেকৰে হাতত এণ্ড্ৰইড ফোন আছে। আমাৰ বক্তৃতাৰ শেষত আপোনালোকে গুগলক সুধিব যে বিগত শতিকাত ইউনেস্কোৱে শিক্ষা বিষয়ক 2খন প্ৰতিবেদন প্ৰকাশ কৰি থৈ গৈছে। 2খন প্ৰতিবেদন। এখন 1996 চনত। তাৰ সভাপতি আছিল, অধ্যক্ষ আছিল জেক্স ডেলৰ নামৰ এজন শিক্ষাবিদ। তেওঁ শিক্ষাৰ বিষয়ে অনেক কথা কৈছে, মই সেই বিষয়ে ক'বলৈ নাযাওঁ। কিন্তু দ্বিতীয় খণ্ডত তেওঁ কৈছে যে হোৱাট উড বি দি চায়েন্স অফ লাৰ্ণিং। শিক্ষা বিজ্ঞান কি হ'ব? শিক্ষা বিজ্ঞান কেতিয়া? 1996 চনত। কোনে? ইউনেস্কোৰ দ্বাৰা প্ৰকাশিত শিক্ষা বিষয়ক প্ৰতিবেদন। আৰু তাত জেক্স ডেলৰে কৈছে শিক্ষা বিজ্ঞান মানে দি চায়েন্স অফ লাৰ্ণিং ইজ নাথিং বাট লাৰ্ণিং হাউ টু কনচেন্ট্ৰেট।
তেওঁ দুটা উপায় কৈছে, লাৰ্ণিং বাই প্ৰেক্টিচ এণ্ড লাৰ্ণিং বাই কনচেনট্ৰেশ্যন। আৰু বিবেকানন্দই সেই কথা 100 বছৰ আগেই কৈছে, ভাৰতবৰ্ষই 10,000 বছৰ পূৰ্বেই কৈছে। প্ৰমাণ কি তাৰ? বিবেকানন্দৰ মহাসমাধিৰ কিছু পূৰ্বে তেতিয়া 10টা খণ্ডত এনচাইক্লোপিডিয়া প্ৰকাশিত হৈছিল সৰ্বপ্ৰথম, বিশ্বকোষ। এবাৰ বিবেকানন্দ আবেলি সময়ত শুই আছে। এজন গুৰু ভাইয়ে তেওঁক চাহ দিবলৈ আহিছে আৰু আহি দেখে যে তেওঁৰ টেবুলত সদ্য প্ৰকাশিত বিশ্বকোষৰ 10টা খণ্ড পৰি আছে। আৰু এই গুৰু ভাইজনে মুখৰ ভিতৰতে চবতোক্তি কৰিছে যে কোনো মানুহে জীৱনত এই 10টা খণ্ড পঢ়ি শেষ কৰিব নোৱাৰে। বিবেকানন্দই শুনি বিবেকানন্দই কৈছে, তুমি কি কৈছা যে এজন মানুহে জীৱনত 10টা খণ্ড পঢ়ি শেষ কৰিব নোৱাৰে? মই ইতিমধ্যে 9টা খণ্ড পঢ়ি শেষ কৰিছোঁ। 10 নম্বৰ খণ্ডটো মই এতিয়া পঢ়ি আছো। And you can ask me anything from those 9 volumes. সেই 9টা ভলিউমৰ পৰা তুমি মোক প্ৰশ্ন সুধিব পাৰা। এইবোৰ কথা মই লিখিত তথ্যৰ পৰা কৈছো, কোনো মোৰ মনত কল্পিত কথা নহয়। আকৌ যেতিয়া ইংলেণ্ডত তেখেতে গৈছিল দ্বিতীয়বাৰ ঘূৰি ফুৰোতে এটা হ্ৰদত দেখিলে কেইজনমান গৰখীয়া ল'ৰা, অৰ্থাৎ 12-14 বছৰীয়া ল'ৰাই পানীত কণীৰ খোলা, এই যে কণীৰ খোলা থাকে, কণীৰ খোলাবোৰ পানীৰ ওপৰত উপঙাই দিছে আৰু টয় পিষ্টলেৰে সেইবোৰ তাৰ লক্ষ্যভেদ কৰিবলৈ চেষ্টা কৰি আছে। সেই ল'ৰা কেইজনে পাৰা নাই। নাতি দূৰত বিবেকানন্দই এই কথাটো দেখি আছিল আৰু হাঁহি আছিল, অলপ ইখত হাঁহি মাৰি মিচিকিয়াই হাঁহি আছিল। 2-এজন ল'ৰা উঠি আহি কৈছে যে আপুনি কিয় হাঁহি আছে? আৰু এনেও গৈৰিক কাপোৰ পিন্ধি আছে, অলপ পোচাকযোৰো আকৰ্ষণীয়। আপুনি যে হাঁহি আছে, আপুনি লক্ষ্যভেদ কৰিব পাৰিব নেকি? তেতিয়া বিবেকানন্দই কৈছে, চাওঁ মোক তোমালোকৰ হাতত থকা সেই পিষ্টল মোক কি কয় দিয়াচোন। আৰু বিবেকানন্দই সেই পিষ্টল লৈছে, 5 মিনিট সময় কনচেনট্ৰেশ্যন কৰিছে আৰু তাৰপিছত এফালৰ পৰা সেই কণীৰ খোলাবোৰৰ লক্ষ্যভেদ কৰিছে। আৰু তেতিয়া সেই ল'ৰাকেইজনে কিৰিলি পাৰিছে আনন্দত। আৰু তেতিয়া বিবেকানন্দক কৈছে যে আপুনি নিশ্চয় সৰুৰ পৰা এই পিষ্টল চলোৱা খেলাটো শিকিছে। তেতিয়া বিবেকানন্দই কৈছে, নহয়, মই আজি প্ৰথম পিষ্টল হাতেৰে চুই চাইছোঁ। দিছ ইজ হোৱাট ইজ কল্ড পাৱাৰ অফ কনচেনট্ৰেশ্যন। এনেধৰণৰ মই অনেক কথা ক'ব পাৰোঁ, মই সেই বিষয়ে ক'বলৈ নাযাওঁ। কেৱল মাত্ৰ আজি বিবেকানন্দৰ জন্মদিনত ইয়াত যিহেতু ঘটেশ্বৰ বৰুৱা মহোদয় এজন শিক্ষক আছিল, এটা শিক্ষাৰ গূঢ় তত্ত্ব, ভাৰতীয় শিক্ষাৰ গূঢ় তত্ত্ব বিবেকানন্দই কি ধৰণে দিছিল আৰু নিজৰ জীৱনত সেইটো অভিব্যক্ত কৰিছিল, নিজৰ জীৱনৰ আৰ্হিৰ দ্বাৰা ৰাইজক দেখুৱাই দিছিল। মই বিবেকানন্দৰ জীৱনৰ বিষয়ে আহিছোঁ। বিবেকানন্দ কোন? বিবেকানন্দ তেতিয়াহ'লে কোন? বিবেকানন্দ কোন? মই সততে কৈ আহিছোঁ যে বিবেকানন্দ অন্তহীন দিগন্ত। শ্ৰী অৰবিন্দৰ মানস পুত্ৰ, তেখেতৰ শিষ্য নলিনীকান্ত গুপ্তই মাত্ৰ 5টা শব্দৰে তেখেতৰ বিষয়ে কৈছে। অনেক কথা লিখি গৈছে, কিন্তু লেখা আৰম্ভ কৰিছে 5টা শব্দৰে। সেই 5টা শব্দ যদি হৃদয়ঙ্গম কৰিব পাৰোঁ, এই 5টা শব্দ কি? নলিনীদাই লিখিছে, বিবেকানন্দ কোন আছিল? কৈছে ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ। ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ। সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ। আন এজন যোগী অনিৰ্বাণে বিবেকানন্দক কৈছে প্ৰবুদ্ধ ভাৰতৰ তপবিগ্ৰহ
প্ৰবুদ্ধ ভাৰতৰ তপোবিগ্ৰহ বুলি কৈছে, প্ৰবুদ্ধ ভাৰতৰ তপোবিগ্ৰহ। বিবেকানন্দ অন্তহীন দিগন্ত। বিবেকানন্দৰ আমি বুজিব নোৱাৰো, বিবেকানন্দক আমি হৃদয়ঙ্গম কৰিব লাগিব। বিবেকানন্দক বুদ্ধিৰে বুজিব নোৱাৰো, মস্তিষ্কৰে বুজিব নোৱাৰি। বিবেকানন্দ হেজ টু বি ৰিয়েলাইজড। আমি হৃদয়েৰে অনুভৱ কৰিব পাৰিব লাগিব, হৃদয়েৰে বুজিব পাৰিব লাগিব। আৰু সেইবাবে নিজেই বিবেকানন্দই জীৱনৰ শেষ বয়সত এবাৰ কৈ গৈছিল যে আন এজন যদি বিবেকানন্দ থাকিলেহেঁতেন তেনেহ'লে বুজি পালেহেঁতেন এইজন বিবেকানন্দই জীৱনত কি কাম কৰি গ'ল। আমি বিবেকানন্দক বুজিব নোৱাৰো, বিবেকানন্দক আমি হৃদয়ঙ্গম কৰিব পাৰিব লাগিব। মই এতিয়া আপোনালোকক প্ৰথমতে 3খন কিতাপৰ কথা কৈছো। মই 3খন কিতাপৰ কথা ক'বলৈ বিচাৰিছো, 3খন কিতাপৰ বিষয়ে। কিন্তু তাৰ আগতে আমি বিবেকানন্দক জানো কিহৰ বাবে? বিবেকানন্দক সমগ্ৰ পৃথিৱীয়ে চিনি পাইছিল চিকাগো ধৰ্ম মহাসভাৰ পিছত। চিকাগো ধৰ্ম মহাসভাৰ বিষয়ে অনেকে অনেক কথা লিখি গৈছে, অনেকে অনেক কথা লিখি থৈ গৈছে। কিন্তু শ্ৰী অৰবিন্দই লেখা একাষাৰ কথা যদি আমি হৃদয়ঙ্গম কৰিব পাৰো, তেতিয়াহে বিবেকানন্দই কি কৰি গ'ল 39 বছৰৰ জীৱনত। 1893 চনৰ 11 ছেপ্টেম্বৰত ভাৰতবৰ্ষই বিশ্ব বিজয় কৰিছিল, বিশ্ব বিজয় কৰিছিল। প্ৰধানত ভাৰতবৰ্ষৰ প্ৰতিনিধি বিবেকানন্দই, বিবেকানন্দৰ দ্বাৰা ভাৰতবৰ্ষৰ প্ৰথম বিশ্ব বিজয় হৈছিল। আৰু তাৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল মহাৰিষিয়ে কেনেকে কৈছে, গুৰুৱে যিজন পুৰুষ সিংহক দেখুৱাই কৈছিল, শ্ৰী অৰবিন্দই প্ৰথমতে কৈছে পুৰুষ সিংহ বুলি কৈছে, পুৰুষ সিংহ। বিবেকানন্দ কৈছে গুৰুৱে যিজন পুৰুষ সিংহক দেখুৱাই কৈছিল, এদিন সমগ্ৰ পৃথিৱীক 2 হাতৰ মুঠিত লৈ ৰূপান্তৰিত কৰাৰ বাবে যিজন বিবেকানন্দ নিয়তি নিৰ্দিষ্ট, সেইজন বিবেকানন্দৰ বিদেশ যাত্ৰা জগতৰ সন্মুখত এই কথাৰ প্ৰকাশ্য প্ৰমাণ যে, কিহৰ প্ৰমাণ? যে ভাৰতবৰ্ষ মাতো জীৱন ধাৰণ কৰাৰ বাবে জাগি উঠা নাই। তেনেহ'লে ভাৰতবৰ্ষ কিয় জাগি উঠিছে? শ্ৰী অৰবিন্দই কৈছে ভাৰতবৰ্ষ বৰং দিগ্বিজয় কৰিবলৈ জাগি উঠিছে। দিছ ৱাজ দি চেঞ্চ অফ চিকাগো এড্ৰেছ, বিবেকানন্দছ ফৰেইন টুৰ। কৈছে ভাৰতবৰ্ষ কেৱল জীয়াই থাকিবৰ বাবে জাগি উঠা নাই, বৰং দিগ্বিজয় কৰিবলৈ জাগি উঠিছে। তেওঁ ইংৰাজীত লিখিছিল দি গোয়িং ফৰ্থ অফ বিবেকানন্দ। The going forth of Vivekananda, marked out by the master as the heroic soul, destined to take the world between his 2 hands and sends it, was the first visible sign to the world that India was awake. India was awake not only to survive but to conquer. জয় কৰাৰ বাবে জাগি উঠিছে, কেৱল জীয়াই থকাৰ বাবে জাগি উঠা নাই। মই সেই বিষয়ে পৰৱৰ্তী সময়ত 2-3টা কথা আৰু কম। কিন্তু মই এইজন বিবেকানন্দৰ বিষয়ে মই 3খন কিতাপৰ বিষয়ে কম, অতি দুখজনক কথা তাৰে। মই সেই কথাটো কম, বুজিব পাৰিব বৰ্তমান যুগৰ মানসিকতাই বিবেকানন্দক একাংশ বুদ্ধিজীৱীয়ে কি ধৰণে বিশ্লেষণ কৰে। চক্ৰৱৰ্তী ৰাজাগোপালচাৰীয়ে বিবেকানন্দৰ বিষয়ে এষাৰ কথা কৈ থৈ গৈছে। আমি সেই কথাখিনিও যদি আমি হৃদয়ঙ্গম কৰিব পাৰো, তেতিয়াহে বিবেকানন্দক বুজিব পাৰিম আমি। চক্ৰৱৰ্তী ৰাজাগোপালচাৰীয়ে কৈছিল মই সেই বিষয়ে অলপ পিছত মই আহিম। তেতিয়াহ'লে মই প্ৰথমতে মই 3খন কিতাপৰ বিষয়ে মই কৈ লওঁ। 3খন কিতাপৰ বিষয়ে কৈ লওঁ। তাৰে এখন কিতাপ মই যেতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিলোঁ তেতিয়াই পঢ়িছিলোঁ। মই 3খন কিতাপৰ বিষয়ে কম। এখন বিদেশীয়ে লেখা কিতাপ আৰু 2খন কিতাপ ভাৰতীয়ই লেখা কিতাপ। প্ৰথম কিতাপখনত মই যিজন লেখকৰ কিতাপ পঢ়িছিলোঁ তেওঁ এতিয়া আমাৰ পৃথিৱীত নাই। তেওঁৰ নাম আছিল সীতাৰাম গোৱেল।
তেওঁ এখন কিতাপ লিখিছিল আৰু এই কিতাপখনত এটা অধ্যায়ত ভাৰতবৰ্ষৰ সম্পূৰ্ণ পুনৰ্জাগৰণৰ বাবে তেওঁ 4 গৰাকী মহান মনীষীক চিহ্নিত কৰিছিল। তেওঁৰ মতে এই 4 গৰাকী ভাৰতৰ নৱজাগৰণৰ মূল ব্যক্তি, according to সীতাৰাম গোৱেল। আৰু প্ৰথমতে তেওঁ লিখিছে দয়ানন্দ সৰস্বতীৰ বিষয়ে। দয়ানন্দ সৰস্বতী এই 4 জনৰ ভিতৰত এজন হ'ল দয়ানন্দ সৰস্বতী। বহু কথাৰ ভিতৰত লিখিছে he was the first to use the terms স্বদেশী and স্বৰাজ্য। এই স্বদেশী আৰু স্বৰাজ্য শব্দ দুটা প্ৰথম ব্যৱহাৰ কৰিছিল দয়ানন্দ সৰস্বতীয়ে। তাৰ পিছত তেওঁ লিখিছে বঙ্কিম চন্দ্ৰৰ বিষয়ে। দ্বিতীয়জন মহাপুৰুষ, দ্বিতীয়জন পুৰুধা ব্যক্তি বঙ্কিমৰ কথা কৈছে মেনি এ ফ্ৰীডম ফাইটাৰ। বহু কথা লিখিছে, মই কেৱল এশাৰী দুশাৰী কথা আপোনালোকৰ মই দৃষ্টিপাত কৰিব বিচাৰিছোঁ। কৈছে মেনি এ ফ্ৰীডম ফাইটাৰ mounted the gallows with the Gita in his hands and Bankim Chandra's Bande Mataram on the lips. কৈছে ফাঁসি কাঠত ওলমিছিল ভাৰতবৰ্ষৰ বহুতো যুৱকে। আমি এই স্বাধীনতা বিনামূলীয়াকৈ পোৱা নাই, অজস্ৰ শ্বহীদৰ জীৱন বলিদানৰ বিনিময়ত পাইছো। আমি দেখে আমাক কি দিছে স্বাধীনতাৰ পিছত, সেই প্ৰশ্ন কৰাতকৈ প্ৰতিটো দিনত আমি প্ৰশ্ন কৰা উচিত মই দেশক কি দিছো। এই যে ক্ষুদিৰাম বোসে যে জীৱন ত্যাগ কৰিছিল, তাৰ বাবে আমাৰ বাবে কিয় ত্যাগ কৰিছিল? যাতে আমি দাবী কৰিব পাৰো সেইভাবে নেকি? পুনাত সাপেকৰ ব্ৰাদাৰ্ছ এগৰাকী মাকৰ 3টা সন্তান ফাঁসি কাঠত ওলমিছিল। অসমত 13 বছৰীয়া ছোৱালী তিলেশ্বৰী বৰুৱা, কনকলতা বৰুৱা, উৰিষ্যাত এজন 12 বছৰীয়া ল'ৰা। আমি মানুহৰ মৃত্যুৰ বেদীত এই স্বাধীনতা লাভ কৰিছো। আমি সুধিব লাগিব আমাৰ বাবে তেওঁলোকে কিয় জীৱন দিছিল? যাতে আমি দাবী কৰিব পাৰো 15 আগষ্টৰ দিনা, যাতে আমি দাবী কৰিব পাৰো আমাক স্বাধীনতাই কি দিলে, সেইভাবে নে মই ভাৰতবৰ্ষক কি দিবলৈ পাৰিছো? কৈছে এই বঙ্কিম চন্দ্ৰৰ বন্দে মাতৰম মুখত লৈ, হাতত গীতা আৰু মুখত বন্দে মাতৰমৰ ধ্বনি লৈ আমাৰ স্বাধীনতাৰ বীৰ শ্বহীদসকলে ফাঁসি কাঠত ওলমিছিল। That was the power of বন্দে মাতৰম। আমি বৰ্তমান বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তী পালন কৰি আছো। তৃতীয়জন পুৰুধাৰ বিষয়ে কৈছে বিবেকানন্দ। অনেক কথা লিখিছে, তাৰ ভিতৰত কৈছে the same time he made India's universal spirituality known to the world. He made India's universal spirituality. India's spirituality is not parochial. সংকীৰ্ণ নহয়, it is universal spirituality. বিশ্বজনীন আধ্যাত্মিকতা। আৰু এই বিশ্বজনীন আধ্যাত্মিকতা সমগ্ৰ পৃথিৱীবাসীৰ ওচৰত বিবেকানন্দই পৰিচিত কৰি দিছিল। তাৰ পিছত তেওঁ এইবাৰ লিখিছে মহাৰিষি শ্ৰী অৰবিন্দৰ বিষয়ে। বঙ্কিম আৰু শ্ৰী অৰবিন্দৰ বিষয়ে আকৌ লেখা 2 আখৰমান কথা কৈছো। কৈছে the partition of Bengal converted Bankim Chandra's Bande Mataram into a mantra by reciting which our people scaled the highest heights of courage and sacrifice. But what made that brief episode important in the history of our fight for freedom was the emergence of another great seer and sage, that was Sri Aurobindo. তাৰ পিছতে লিখিছে he shot like a meteor across the political sky. উল্কাৰ দৰে হঠাৎ আবিৰ্ভূত হৈছিল। কৈছে he shot like a meteor across the political sky and soon retired into a self-chosen seclusion in search of new visions and victories. তেওঁ 1910 চনৰ পিছত ঋষি অৰবিন্দই তেওঁ ৰাজনৈতিক জীৱন ত্যাগ কৰি পণ্ডিচেৰীত তেওঁ অধ্যাত্ম সেৱাত আত্মনিয়োগ কৰিছিল। কিয়? সীতাৰাম গোয়েলে লিখিছে in search of new visions and victories. কৈছে শ্ৰী অৰবিন্দ confirmed and completed the ideological work undertaken by his predecessors Mahorshi Dayananda, Bankim Chandra and Swami Vivekananda. সীতাৰাম গোয়েলে এই ধৰণে 4জন ভাৰতবৰ্ষৰ মহাপুৰুষ কৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পুনৰ্জাগৰণৰ মূল 4 ব্যক্তি আছিল। You can accept it, you can throw it away. This is a free word.
তাৰ পিছত মই এতিয়া আপোনাক আন এখন কিতাপ যিজনে লিখিছে সেই লেখকজন আপোনালোকৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত খুব জনপ্ৰিয় অৱশ্যে আজি 10 বছৰ মানৰ পৰা তেওঁ বিদ্যালয়বোৰে ইমান নামাতে হয়তো কিন্তু 10 বছৰৰ আগলৈকে মই কওঁ ইয়াৰে যি অধ্যাপিকাসকলে নিশ্চয় তেওঁৰ নাম শুনিছে হি ৱাজ গ্ৰেট ৰামচন্দ্ৰ গুহ মই এবাৰ কলিকতাৰ পৰা গুৱাহাটীলৈ আহি থাকোঁতে বিমানবন্দৰৰ কিতাপৰ দোকানত হঠাৎ তেওঁৰ কিতাপখনৰ প্ৰতি মোৰ চকু পৰিল কিতাপখনৰ নাম আছিল মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়া আধুনিক ভাৰতৰ নিৰ্মাতা মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়া মই স্বাভাৱিকতে কিতাপখন চালোঁ আৰু স্বাভাৱিকতে মই সীতাৰাম গোয়েলে কোৱা এই 4জন ব্যক্তিৰ নাম আছেনে নাই মই তাতে চালোঁ কিন্তু মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়াৰ ভিতৰত একৰ্ডিং টু ৰামচন্দ্ৰ গুহ এই 4জনৰ এজনো মেকাৰ্ছ অফ ইণ্ডিয়া নহয় তাৰপিছত মই কিতাপখন আৰু অলপ চালোঁ যে কৰবাত এষাৰ দুষাৰ কিবা কথা লিখিছে নেকি হয় তেওঁ ৰাধাকৃষ্ণন শ্ৰী অৰবিন্দ বিবেকানন্দৰ বিষয়ে 2-4 আষাৰ কথা লিখিছে কিয় তেওঁৰ দৃষ্টিত তেওঁলোক আধুনিক ভাৰতৰ নিৰ্মাতা নহয় আৰু বংকিমৰ বিষয়েতো এষাৰ বাণীও লেখা নাই এটা শব্দও লেখা নাই কিতাপখনৰ দামো 8 টকা আছিল মোৰ কিনাৰ আগ্ৰহ নাছিল তথাপি মই কিনিলোঁ তাত কি লিখিছে শুনক কৈছে some other individuals not included here were known principally for their writings কৈছে কিয় তেওঁ আন ব্যক্তিসকলক মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়া বুলি ৰামচন্দ্ৰ গুহই কোৱা নাই সীতাৰাম গোয়েলে অথচ যি 4গৰাকী ব্যক্তিক ৰাষ্ট্ৰীয় পুনৰ জাগৰণৰ পুৰুধা ব্যক্তি বুলি কৈ গৈছে সেই 4জন ব্যক্তিৰ এজনো একৰ্ডিং টু ৰামচন্দ্ৰ গুহ তেওঁৰ মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়া নামৰ কিতাপখনত তেওঁ এজনকো আধুনিক ভাৰতৰ নিৰ্মাতা বুলি ঘোষণা কৰা নাই তাৰ কাৰণ কি কৈছে তেওঁলোক হেনো ঘাইকৈ তেওঁলোকৰ লেখাৰ বাবেহে তেওঁলোক বিখ্যাত কৈছে these included the revolutionary turned spiritualist Aurobindo Ghosh and philosopher turned public figure Sarvapalli Radhakrishnan তাৰ পিছত কৈছে both wrote prodigiously মানে খুব বৃহৎ ভাৱে লিখিত হৈ গৈছে both wrote prodigiously while Radhakrishnan wished to make Hinduism capable with the modern world Aurobindo sought to spiritualize literature and politics on the basis of classical Indian ideals and traditions. Because in their lifetime, both had a considerable following among English-speaking Indians. However, that influence never really extended beyond the middle class, nor did it last much beyond their date. Because তেওঁলোকৰ হেনো সমাধিৰ পিছত আৰু তেওঁলোকৰ কোনো প্ৰভাৱ নাই কাৰ মতে একৰ্ডিং টু ৰামচন্দ্ৰ গুহ এইবাৰ বিবেকানন্দৰ বিষয়ে কি লিখিছে তেওঁ শুনক কৈছে I have also not included spiritualists such as Swami Vivekananda and Dayananda Saraswati অৰ্থাৎ সীতাৰাম গোয়েলে যি 4জন ব্যক্তিক ৰাষ্ট্ৰীয় পুনৰ জাগৰণৰ পুৰুধা ব্যক্তি বুলি কৈছিল তাৰে এজনো একৰ্ডিং টু ৰামচন্দ্ৰ গুহ আধুনিক ভাৰতৰ নিৰ্মাতা নহয় তেওঁ কাৰণ দেখাইছে কিয় এইবাৰ শ্ৰী অৰবিন্দৰ কথা ক'লে এইবাৰ কৈ আছে দয়ানন্দ আৰু বিবেকানন্দৰ কথা why Vivekananda and Dayananda Saraswati are not makers of modern India according to Ramchandra Guha কৈছে I have also not included spiritualists such as Swami Vivekananda and Dayananda Saraswati who represented a muscular brand of Hinduism that sought to meet the challenge of the West by breaking down caste barriers and consolidating the community as one. Both were, in their own day, quite influential. Yet, as with Radhakrishnan and Aurobindo, their influence has passed. According to Ramchandra Guha, Vivekanandar aji aru kono prabhav nai. Koise Sri অৰবিন্দৰ দৰে তেওঁলোক জীৱন কালত যেনেকৈ প্ৰভাৱশালী আছিল বিবেকানন্দও হেনো জীৱন কালত প্ৰভাৱী আছিল আজি আৰু বিবেকানন্দ প্ৰভাৱশালী নহয় আৰু সেইভাবে তেওঁলোকক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি গ্ৰহণ কৰা নাই কৈছে it could also be said that they were superseded by Gandhi যে গান্ধীয়ে তেওঁলোকক অতিক্ৰম কৰিছে
অর্থাৎ গান্ধীর দ্বারা হেনো বিবেকানন্দ, দয়ানন্দ সরস্বতী, শ্রী অরবিন্দ ইত্যাদি অতিক্রান্ত হয়েছে, সুপারসিডেড বাই গান্ধী, who took on and deepened their reformist impulses while practicing a more Catholic and dialogic form of Hinduism. এতিয়া মই তৃতীয়খন কিতাপৰ বিষয়ে ক'বলৈ আহিছোঁ। মই দুজন ভাৰতীয়ই লেখা দুটা ভিন্ন মনন ধাৰা। তৃতীয়খন কিতাপ কিন্তু ভাৰতীয় মানুহে লেখা কিতাপ নহয়, দুজন আমেৰিকানে লেখা কিতাপ, আমেৰিকাবাদী। এজনৰ লেখকৰ এজনৰ নাম হ'ল এলিনাৰ ষ্টাৰ্ক এণ্ড আৰ্চিবল্ড ষ্টাৰ্ক, দুজনে যুটীয়াভাৱে লেখা কিতাপ। তাত কি লিখিছে শুনিব। According to Ramchandra Guha, Vivekananda is not the maker of modern India. কিন্তু ইয়াত আৰ্চিবল্ড ষ্টাৰ্ক আৰু এলিনাৰ ষ্টাৰ্কে কি লিখিছে শুনিব। কৈছে ক্ৰিষ্টফাৰ কলম্বাছ, আমি সকলোৱে জানো আমেৰিকাত কোনে আপোনাৰ আৱিষ্কাৰ কৰিছিল? কলম্বাছে, ক্ৰিষ্টফাৰ কলম্বাছ। কৈছে ক্ৰিষ্টফাৰ কলম্বাছ ডিস্কভাৰ্ড দি সইল অফ আমেৰিকা। কৈছে ক্ৰিষ্টফাৰ কলম্বাছে কেৱল আমেৰিকাৰ মাটিহে আৱিষ্কাৰ কৰিছিল। দি ক্ৰিষ্টফাৰ কলম্বাছ ডিস্কভাৰ্ড দি সইল অফ আমেৰিকা, বাট স্বামী বিবেকানন্দ ডিস্কভাৰ্ড দি সোল অফ আমেৰিকা। অথচ according to Ramchandra Guha, Vivekananda is not even a maker of modern India. কিন্তু দুজন আমেৰিকাই কৈছে যে আমেৰিকাৰ আত্মাক হেনো আৱিষ্কাৰ কৰিছিল বিবেকানন্দই। ক্ৰিষ্টফাৰ কলম্বাছে সইল অফ আমেৰিকা, বাট বিবেকানন্দ ডিস্কভাৰ্ড সোল অফ আমেৰিকা। আৰু according to Ramchandra Guha কি আছিল? যে বিবেকানন্দ is not the maker of modern India. ইয়াত ষ্টাৰ্ক রাইটার দয়ে কি লিখিছে শুনিব। কৈছে স্বামী বিবেকানন্দ is one of the 100 nation builders of America, one of the 100 nation builders of India. দুজন আমেৰিকানে কৈছে। আৰু কিতাপখনৰ নাম হ'ল The Gift Unopened, a New American Revolution. A gift unopened, অৰ্থাৎ বিবেকানন্দই আমেৰিকাৰ বাবে যিটো উপহাৰ লৈ আহিছিল হেনো সেইটো এতিয়াও অপেন কৰা হোৱা নাই। এ গিফ্ট আনঅপেন, yet to be opened, a great American revolution বুলি কৈছে। অথচ আমাৰ এজন ভাৰতীয় ৰামচন্দ্ৰ গুহাই কৈছে he is not even a makers of modern India। অথচ আমেৰিকাৰ ৰাইটাৰে কৈছে, আমেৰিকাৰ লেখকে কৈছে বিবেকানন্দ is one of the 100 nation builders of America। মই কেৱল মাত্ৰ আপোনালোকক এই যে দুটা ভিন্ন মনন ধাৰা, এই যে আমি বৌদ্ধিক যিসকল মনীষী আছে, বৌদ্ধিক মনীষীয়ে ঋষিক হৃদয়ঙ্গম কৰিব নোৱাৰে। বুদ্ধিতকৈ ওপৰত তত্ত্ব আছে। বৰ্তমানৰ যুগটো হ'ল বুদ্ধিৰ যুগ। বুদ্ধিৰ মাজত সত্য নাই, বুদ্ধিৰ মাজত সত্য আছে। ইনটিউশন ইজ এ হায়াৰ ফৰ্ম অফ ফেকাল্টি। আমি সেই কথা বুজি নাপাওঁ। এই আধুনিক বুদ্ধিজীৱী আৰু ঋষি দুটা ভিন্ন প্ৰজাতিৰ বস্তু, দুটা ভিন্ন প্ৰজাতিৰ বস্তু। ঋষি ডাজ নট সে ফ্ৰম হিজ ব্ৰেইন। ঋষিয়ে যি কথা কয় তেওঁলোকে ফ্ৰম ইনটিউশন কয়, অন্তৰ্দৃষ্টিৰ দ্বাৰা কয়। তেওঁলোকে আত্মাৰে দেখা পায়, তেওঁলোকে আত্মাৰে শুনা পায়। আমি কেৱল বুদ্ধিৰে বিশ্লেষণ কৰোঁ। তেনেহ'লে বিবেকানন্দ কোন? অথচ ৰামচন্দ্ৰ গুহৰ মতে তেওঁলোক মেকাৰ্ছ অফ মডাৰ্ণ ইণ্ডিয়া নহয়। কিন্তু শ্ৰী অৰবিন্দই বিবেকানন্দৰ বিষয়ে কি কৈ গৈছে শুনিব। কৈছে বিহল, চোৱা, বিবেকানন্দ still lives. Vivekananda still lives in the soul of his mother and the soul of her children. কৈছে আমাৰ আত্মাৰ মাজত বিবেকানন্দ এতিয়াও জীয়াই আছে। ৰামচন্দ্ৰ গুহৰ বুদ্ধিৰ মাজত জীয়াই নাথাকিব পাৰে। শ্ৰী অৰবিন্দই কৈছে চোৱা, স্বামী বিবেকানন্দ তেওঁৰ দেশমাতৃকা আৰু তেওঁৰ সন্তানবৃন্দৰ আত্মাত এতিয়াও বিৰাজমান। কিন্তু ৰামচন্দ্ৰ গুহৰ দৰে বুদ্ধিজীৱীয়ে এইবোৰ কথা বুজি কস্মিন কালেও নাপায়, কস্মিন কালেও বুজি নাপায়। এবাৰ নলিনীদাৰ বিষয়ে আহিছোঁ। এই যে মই নলিনীদা প্ৰথমতে ক'লো, নলিনীদাই বিবেকানন্দৰ বিষয়ে
মাত্ৰ এটা প্ৰবন্ধ লিখি থৈ গৈছে, এটা দীৰ্ঘ প্ৰবন্ধ, আৰু মোৰ দৃষ্টিত তাত তেওঁ বিবেকানন্দৰ বিষয়ে সমস্ত কথা সন্নিৱিষ্ট কৰিছে। প্ৰথমতে তেওঁ আৰম্ভ কৰিছে বিবেকানন্দ কোন তেনেহ'লে, কৈছে বিবেকানন্দ ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ। Vivekananda is the embodiment of the newly awakened, heroic and eternal soul of India. Heroic and eternal soul of India. মই ইতিমধ্যে কৈছো যোগী অনিৰ্বাণে কৈছে কি প্ৰবুদ্ধ ভাৰতৰ তপবিগ্ৰহ, প্ৰবুদ্ধ ভাৰতৰ তপবিগ্ৰহ। তাৰপিছত নলিনী দাই তেওঁক তুলনা কৰিছে তাহানিৰ বৰাহ অৱতাৰৰ সৈতে। বৰাহ যিটো অৱতাৰ, বৰাহ অৱতাৰে পৃথিৱীত কি কাম কৰিছিল? আপোনালোকে যদি পুৰাণত যদি পঢ়ে, বৰাহ অৱতাৰে নিমজ্জমান পৃথিৱীক আকৌ তুলি ধৰিছিল, প্লাবিত পৃথিৱীক, জলমগ্ন পৃথিৱীক ওপৰত তুলি ধৰিছিল। আৰু নলিনী দাই কৈছে বিবেকানন্দ তাহানিৰ বৰাহ অৱতাৰ। কি কৈছে শুনক, কৈছে ভাৰতে পাহৰিছিল নিজেই কি, ভাৰতে পাহৰি গৈছিল নিজেই কি, জগতত কি ইয়াৰ ব্ৰত। স্বৰূপৰ স্বধৰ্মৰ চেতনা হেৰুৱাই ভাৰতৰ অন্তৰপুৰুষ মগ্ন হৈ আছিল নিদ্ৰাৰ আৱেশত, শুই আছিল ভাৰতবৰ্ষ, অৰ্থাৎ প্লাবিত হৈ আছিল, জলমগ্ন হৈ আছিল তাহানিৰ পৃথিৱীৰ দৰে, ধৰিত্ৰীৰ দৰে। কৈছে নিস্তেজ নিৰ্বীৰ্য জ্ঞান হাৰা হৈ নিজৰ মাজত নিজকে সংকুচিত কৰি ভাৰত নিমজ্জিত হৈ পৰিছিল প্ৰলয় প্ৰয়োধি জলত, অৰ্থাৎ তাহানিৰ সেই মেদিনীৰ দৰে জলমগ্ন হৈ পৰিছিল ভাৰতবৰ্ষ, নিস্তেজ নিৰ্বীৰ্য জ্ঞান হাৰা হৈ। যে তাহানিৰ সেই সুচিদন্ত শুভ্ৰবৰ্ণ, সুচিদন্ত শুভ্ৰবৰ্ণ বৰাহ অৱতাৰৰ দৰে বিবেকানন্দই এই নিমজ্জমান ভাৰতক বীৰ বিক্ৰমেৰে তুলি ধৰিলে, বীৰ বিক্ৰমেৰে তুলি ধৰিলে। কাৰণ তেওঁ ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ। ভাৰতক বীৰ বিক্ৰমেৰে তুলি ধৰিলে, ভাৰতক আত্মসম্বুদ্ধ কৰি, ভাৰতক প্ৰবুদ্ধ কৰি, ভাৰতক আত্মসম্বুদ্ধ কৰি জগতৰ সন্মুখত প্ৰতিষ্ঠিত কৰিলে। আৰু সেইবাবে তেওঁ তাহানিৰ বৰাহ অৱতাৰে সমগ্ৰ পৃথিৱীৰ ক্ষেত্ৰত যি কাম কৰিছিল, স্বামী বিবেকানন্দই ভাৰতবৰ্ষক এই নিমজ্জমান প্ৰলয় প্ৰয়োধি জলত নিমজ্জিত ভাৰতবৰ্ষক বীৰ বিক্ৰমেৰে তুলি ধৰিছিল। নলিনী দাই তাতো ক্ষান্ত হোৱা নাই। তাৰপিছত কৈছে বিবেকানন্দ যেন তাহানিৰ ইন্দ্ৰ দেৱতা। কিয় ইন্দ্ৰৰ লগত তুলনা কৰিছে? ভাৰতবৰ্ষত এটা গল্প আছে, কিংবদন্তি আছে। কি কিংবদন্তি? এবাৰ হেনো সূৰ্য দস্যু কবলিত হৈছিল। সূৰ্য, স্বয়ং সূৰ্যক দস্যুৱে গ্ৰাস কৰিছিল হেনো। এটা প্ৰবাদ আছে, তাৰ নানান ধৰণৰ অৰ্থ থাকিব পাৰে। আৰু সেই কিংবদন্তিত কোৱা হৈছে তেতিয়া সূৰ্যক কোনে উদ্ধাৰ কৰিছিল? সূৰ্যক উদ্ধাৰ কৰিছিল ইন্দ্ৰই। আৰু তাৰ লগত তুলনা কৰি নলিনী দাই কৈছে পৰ্বত বিদীৰ্ণ কৰি এদিন অস্তমিত গুহাগত দস্যু কবলিত সূৰ্যক ইন্দ্ৰই যিদৰে উদ্ধাৰ কৰিছিল, তুলি ধৰিছিল মূৰৰ ওপৰত দুলোকত মানে স্বৰ্গত। সেই দস্যু কবলিত সূৰ্যক উদ্ধাৰ কৰি ইন্দ্ৰই দুলোকত তুলি ধৰিছিল, দুলোক মানে স্বৰ্গ। বিবেকানন্দই তেনেদৰে পৃথিৱীৰ মানৱ জাতিৰ জ্ঞান সূৰ্য ভাৰতক, পৃথিৱীৰ মানৱ জাতিৰ জ্ঞান সূৰ্য ভাৰতক অধঃপতনৰ গহন তমুগৰ্ভৰ পৰা নিজ ভাস্বৰ মূৰ্তিত উলিয়াই আনিলে, স্থাপিত কৰিলে স্বমহিমাৰে। আৰু সেইবাবে তেওঁ তাহানিৰ ইন্দ্ৰ দেৱতা। নলিনী দাই তাতো ক্ষান্ত হোৱা নাই। এইবাৰ নলিনী দাই বিবেকানন্দক তুলনা কৰিছে ভাৰতৰ সেই তাহানিৰ ঋষিসকলৰ সৈতে। কৈছে বিবেকানন্দ ঋষি, তেওঁ দেখিলে, সৃষ্টি কৰিলে সেই মন্ত্ৰ যাৰ বলত ভাৰতৰ দেৱত্বই দি ডিভিনিটি অফ ইণ্ডিয়া, ভাৰতৰ দেৱত্বই জাগ্ৰত বিগ্ৰহ সাজি প্ৰাণৱন্ত হৈ আবিৰ্ভূত হ'ল ভাৰতবৰ্ষ। তাতো ক্ষান্ত হোৱা নাই। নলিনী দাই লিখিছে তাৰপিছত বিবেকানন্দই কি কৰিলে? কৈছে ৰিজু পথেৰে গৈ ভাৰতৰ অন্তৰাত্মাত উপনীত হ'ল। আৰু অন্তৰাত্মাত উপনীত হৈ কি কৰিলে?
এইবাৰ তুলনা কৰিছে তাহানিৰ ভগীৰথৰ লগত। ভগীৰথে কি কৰিছিল পৃথিৱীত? সৰগৰ মন্দাকিনীক গংগা নামেৰে পৃথিৱীত প্ৰবাহিত কৰিছিল। আৰু ঠিক সেই ধৰণে বিবেকানন্দই কি কৰিলে? তাহানিৰ ভগীৰথৰ দৰে কৈছে বিবেকানন্দৰ ঋষি দৃষ্টিয়ে সমগ্ৰ বাহ্য আৱৰণ, সমগ্ৰ অবান্তৰ প্ৰয়োজন অতিক্ৰম কৰি কোনো এই যিটো ক'বলৈ গ'লে অপ্ৰয়োজনীয় কোনো কথা, অবান্তৰ কথা বকা নাই। একেবাৰে ৰিজু পথেৰে অৰ্থাৎ ডিৰেক্টলি কৈছে বিবেকানন্দৰ ঋষি দৃষ্টিয়ে সমগ্ৰ বাহ্য আৱৰণ, সমগ্ৰ অবান্তৰ প্ৰয়োজন অতিক্ৰম কৰি চেডেলি ভেডেলি কৰি ৰিজু পথেৰে উপনীত হ'লগৈ ভাৰতৰ অন্তৰাত্মা। সেইবাবে নলিনীদাই কৈছে বিবেকানন্দ কোন? ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ। কৈছে তাৰপিছত কি কৰিলে? অন্তৰাত্মাত উপনীত হৈ কৈছে তাহানিৰ ভগীৰথৰ দৰে সেই অন্তৰাত্মাৰ মহিমাক নমাই আনিলে মৃত্যুলোকলৈ। যেনেকে মন্দাকিনীক গংগা নামেৰে পৃথিৱীত নমাই আনিছিল ভগীৰথে, আধুনিক বিবেকানন্দই ভাৰতৰ অন্তৰাত্মাক কি কৰিলে? ভগীৰথৰ দৰে সেই অন্তৰাত্মাক নমাই আনিলে মৃত্যুলোকলৈ, প্ৰাণৰ ৰসেৰে তেজেৰে সঞ্জীৱিত স্পন্দিত কৰি তুলিলে। মই ভাবো বিবেকানন্দক এই চাৰিটা যিটো তেওঁক উপমাৰে তুলনা কৰিছে, যে বিবেকানন্দ তাহানিৰ বৰাহ অৱতাৰ, বিবেকানন্দ তাহানিৰ ইন্দ্ৰ দেৱতা, বিবেকানন্দ তাহানিৰ ভাৰতবৰ্ষৰ ঋষি, বিবেকানন্দ তাহানিৰ ভগীৰথ। এইবাৰ ভগিনী নিবেদিতাই কি কৈছে শুনক। ভগিনী নিবেদিতাতকৈ ইমান নিকটভাৱে সূক্ষ্মভাৱে বিবেকানন্দক কোনো বিশ্লেষণ কৰা নাই। আৰু মোৰ ইয়াত থকা যিবোৰ অলপ কঠিন শব্দ যদি আপোনালোকে বুদ্ধিৰে বুজি নোপোৱা নাই,